আমি আজি গোলাঘাটৰ জিলা আয়ুক্তৰ জৰিয়তে পাব্লিক ৱেলফেয়াৰ ফৰামৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ পঠিয়াইছোঁ। আমাৰ কথাটো হৈছে গোলাঘাট জিলাত তিনিটা আছে পথ আৰু অঞ্চল আছে। এটা হৈছে নাম হৈছে ইছলামপট্টি, এটা হৈছে গোলামপট্টি আৰু এটা হৈছে শালিকাপট্টি। এই গোটেইকেইটা মানে অঞ্চল আমি আমাৰ অসমৰ সমাজ জীৱনৰ লগত জড়িত গোলাঘাটৰ কিছুমান ব্যক্তি আছিলে, তেওঁলোকৰ লগত নামত মানে নামাকৰণ কৰাটো আমি বিচাৰিছোঁ। আমি বিশেষকৈ বিচাৰিছোঁ গোলাঘাটৰ যিটো ইছলামপট্টি আছিলে, ইছলামপট্টিটো আমি প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ নামত নামাকৰণ কৰিবলৈ দিছোঁ। তাৰপিছতে শালিকাপট্টিটো যিটো আছিলে সেইটো আছিলে প্ৰয়াত হিমেন দাস, যি গোলাঘাটৰ সকলোৱে চিনি পায়, মৰমৰ হিমেন দাস বুলি ক'লে চবেই চিনি পায়, আৰু সোণেশ্বৰ বৰা নামেৰে নামাকৰণ কৰিবলৈ দিছোঁ। গোলাঘাট নগৰত আৰু আছে গোলামপট্টি বুলি এটা আছে। গোলামপট্টিটো প্ৰয়াত মহেশ্বৰ বৰুৱা, প্ৰদীপ চলিহা, শিৱপ্ৰসাদ ঠাকুৰ, তেওঁলোকৰ নামত যিকোনো এজনৰ নামত নামাকৰণ কৰিলে আমি মানে গোলাঘাটবাসী ৰাইজ হিচাপে আমি সন্তুষ্ট হ'ম। অলৰেডি গোলাঘাট জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আমি এখন স্মাৰকপত্ৰ প্ৰদানো কৰিছোঁ। তাত দফাবিলাক আমি ভৰাই দিছোঁ তাত, যে মুখ্যমন্ত্ৰীয়ে এতিয়া বৰ্তমান যিখিনি কাম কৰি আছে আমাৰ খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আমি খুবেই সন্তুষ্ট, আৰু গোলাঘাট নগৰখনকো যাতে এই যিটা অঞ্চল আছে যাতে আমাৰ গোলাঘাটৰ মানুহখিনিৰ নামত নামাকৰণ কৰি দিয়ে, আমি এতিয়া সন্তুষ্ট হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।